স্বাগতম জনাইছোঁ মই দেৱযানী আজি মই এটা বিশেষ ঠাইলৈ আহিছোঁ এই ঠাইডোখৰ আপোনালোকক মই দেখুৱাই থাকিম ক'ত আহিছোঁ কি কথা আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব তেতিয়া গম পাব গতিকে ব্লগ বেলেগ নাম কিবা বৰ্তমান মই হাতত পিন্ধি আছোঁ মই পিন্ধি আছোঁ আজি তাৰিখলৈকে ঈশ্বৰৰ কৃপাত হয়তো বিজ্ঞানৰ কৃপাত বুলি নকওঁ ঈশ্বৰৰ কৃপাত কিন্তু আজি তাৰিখলৈকে মোৰ প্ৰেছাৰটো কিন্তু নৰ্মেলি আছে কিন্তু তেনেকুৱা এগৰাকী মহান ব্যক্তি অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মই সঁচাকৈ তেওঁক চিনিয়ে নাপাওঁ কিন্তু মোৰ নামটো আচলতে পত্ৰত দিছেহি আমাৰ শিক্ষক এজনে তেওঁ হ'ল পদ্মাৱতী বৰুৱা মই আচলতে দেখিলে গম পাইছোঁ তেওঁ মই নামেৰে গ'লে তেওঁ চিনি নাপাওঁ তেওঁ এটা মহান কাম কৰিছে আৰু সেই মহান কাম কৰিছে ক্ৰিকেট ইণ্ডিয়াৰ আচলতে আৰু নাহৰকটীয়াবাসী ৰাইজক তেওঁক আমি সন্মান যাচিবলগীয়া আচলতে এজন ব্যক্তি কাৰণ আমাৰ ইয়াত ভিগেন মেডিকেলৰ আটাইতকৈ যিটো লেটেষ্ট প্ৰডাক্ট আৰু আপোনালোকে গম পাইছে সেই প্ৰডাক্টটোৰ মূল্য 1,23,000 টকা আৰু আমি ভিগেন ইণ্ডিয়া মেডিকেলে কি কৰিছে ফ্ৰী থেৰাপিৰ কাৰণে ইয়াত আমি যথোপযুক্ত যিমানখিনি পৰ্যাপ্ত মেচিন লাগে সেইখিনি আমি দিব নোৱাৰোঁ আৰু তেওঁ আচলতে আমি তেওঁক হোৱাও নাছিলোঁ তেওঁৰ নিজৰ আচলতে বিবেকে আচলতে সেয়া ঢুকি পাইছিলে আৰু তেওঁ কি কৰিছে সেই এটা প্ৰডাক্ট তেওঁ নিজেও আচলতে কিনিছে আৰু ভিগেন ইণ্ডিয়া এই চেণ্টাৰৰ কাৰণে ডনেট কৰিছে আৰু ভিগেন ইণ্ডিয়া প্ৰথমবাৰৰ কাৰণে আচলতে মই 7 বছৰত প্ৰথমগৰাকী ব্যক্তি পাইছোঁ আৰু সঁচাকৈয়ে ধন্য আপোনাৰ আচলতে বৃত্তি আপোনাৰ শিক্ষকতা আপোনাৰ আচলতে চিন্তা ভাৱধাৰা আৰু আপুনি নাহৰকটীয়াবাসীক আচলতে এই যি SMTS স্মাৰ্ট মেগনেটিক থেৰাপি এটা চিকিৎসা ৰাইজৰ কাৰণে উপহাৰ দিব বিচাৰিছে আৰু এই চেণ্টাৰটো সঁচাকৈ দীঘলীয়া হ'ব এনেধৰণে এনেকুৱা মহান ব্যক্তিবিলাকৰ পদত ওলায় আৰু এনেকুৱা মহান ব্যক্তিৰ সুচিন্তাৰে আপোনালোকক ৰোগীয়া ব্যক্তিক চিকিৎসা কৰাৰ যি পৰিকল্পনা যি সিদ্ধান্ত লৈছে সঁচাকৈ আপুনি ধন্যবাদৰ পাত্ৰ হয় আৰু আমি তেওঁক সন্মান জনাব বিচাৰিছোঁ কৃষ্ণ প্ৰসাদ বুলি ৰ'ব দেই আপোনালোকে অন্য বুলি নাভাবিব আমি আৰু এইটো বয়সত হয় 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 তেখেতৰ ঘৰটো আমাৰ মহানতা আছে বিদায় শেষ কৰি নেপেলাব আকৌ হৈ যাব লোক আজি খোৱা দিন কৈছে আৰু এই মই নিজৰটো খালোঁ এতিয়া বাকীখিনি আপোনালোকে ভাগাই খাবৰ কাৰণে পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে এইফালে আমি সকলোকে ক'বলৈ দিবলৈ পাৰিব লাগিছিল আচলতে সভাপতি হিচাপে আৰু সকলোৱে কোৱা এটা অধিকাৰো থাকে কিন্তু আমাৰ সময়ৰ লগত সংগতি ৰাখি যিহেতু আমাৰ অতিথিসকল আছে অতিথিসকলৰ ব্যস্ততাৰ মাজত যিহেতু আজি ইয়াত আহি উপস্থিত হৈছে তেখেতসকলৰ অনুৰোধ আৰু আমাৰ গাঁও প্ৰধান আছে সমাজ সেৱিকাসকল আছে আৰু সাংবাদিকসকল আছে আৰু লগতে আমাৰ সমূহ চিকিৎসাধীন হৈ থকা আমাৰ ভিগেন পৰিয়ালৰ সহযোগী বন্ধুবোৰ আৰু বান্ধৱীসকল আমি সকলোকে আমি সেৱা জনাই আজি এই ভিগেন
ইণ্ডিয়াৰ নাহৰকটীয়া কেন্দ্ৰৰ দ্বিতীয় বাৰ্ষিকী সভাৰ সামৰণি কৰিবলৈ বিচাৰিছোঁ। আনুষ্ঠানিকভাৱে আমি সকলোৱে সহযোগিতা ৰাখিম, গতিকে আমি সকলোকে থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। আমি গুৰুজনা এভাগী মহান প্ৰাৰ্থনাৰ আমি কাৰ্যসূচীটো সামৰণি জনাম। দিয়ক তেতিয়াহ'লে আমাৰ আজি অনুষ্ঠানৰ গভীৰতালৈ লক্ষ্য ৰাখি তেখেতে যিহেতু এভাগী সম্বৰ্ধনা জনোৱা কাৰ্যসূচী লৈ আহিছে, গতিকে আমি তেখেতক এই কাৰ্যসূচীবোৰ চলাই যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি বাবা সভাপতি মহোদয়, বিজ্ঞানৰ কৰ্মকৰ্তাসকল আৰু আমাৰ বিজ্ঞান পৰিয়ালসকল, মই এই বিজ্ঞান আহি মই ইয়াৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী সেইখিনিয়ে মানে ইমান কৃত্ৰিমভাৱে কামখিনি কৰে ৰাতিপুৱা পৰা গধূলিলৈকে, মই সেইখিনি দেখি মই ভাবিছোঁ আজি প্ৰতিষ্ঠা দিৱসত ৰাতিপুৱা পৰা গধূলিলৈকে এই চিকিৎসা ব্যৱস্থাৰ লগত জড়িত থাকে, সেইসকলকে আমি একাধিক্ৰমে আহি তেখেতৰ সম্বৰ্ধনা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ কন্যা শ্ৰীমতী ভেলেণ্টিনা কোঁৱৰে তেওঁলোকক সম্বৰ্ধনা দেৱজিৎ ছাৰ মহানতাৰ কাৰণে আমি আইগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আজি বিজ্ঞান ইণ্ডিয়া নাহৰকটীয়া কেন্দ্ৰৰ দ্বিতীয় বাৰ্ষিকী সভাৰ সামৰণি ঘোষণা কৰিলোঁ। আপোনালোকক আমি এভাগী জয় দিবৰ কাৰণে অনুৰোধ জনালোঁ। জয় বিজ্ঞান ইণ্ডিয়া নাহৰকটীয়া, বিজ্ঞান ইণ্ডিয়া নাহৰকটীয়া। ইয়াকে কৈ আজি আমি সভাৰ সামৰণি ঘোষণা কৰিলোঁ। ধন্যবাদ। মোৰ ওচৰতে আইতা এগৰাকী আছে। এই ভিগেনলৈ আজি কিমান দিনৰ পৰা আহিছে, কি কথা আৰু কিমান আৰোগ্য হৈছে আইতাই, মই আপোনালোকক সুধি দেখুৱাম, নিজ কাণে আপোনালোকে শুনিব। আইতাইনো কি কয়, ইয়াত আহি কেনেকুৱা পাইছে, ভালে পাইছেনে বেয়া পাইছে, সেইটোকে মই আপোনালোকৰ আগত শুনাবলৈ চেষ্টা কৰিম। আপোনালোকে তেনেহ'লে শুনিব। অহা মোৰ 6 মাহ হ'ল। প্ৰথম মই আহোঁতে মোৰ ভৰি নখৰ পৰা চুলিলৈকে মই অসুখ লৈ আহিছিলোঁ। আন মেডিকেল ডক্তৰ চিকিৎসা কৰি মই আমনি লাগিলে। মোৰ বহুতে কয় যে ভিগেন মেডিকেললৈ গ'লে ভাল হ'ব, কিছুমানে কয় আমাৰ ছাল শুকাই যাব, কাৰেণ্টত দিয়ে, এইবিলাক কয়। অৱশেষত মোক জুলাই মাহত টাউনৰ এগৰাকীয়ে ঘৰৰ পৰা অনা নিয়া কৰিলে। মই তেতিয়া খোজকাঢ়িব নোৱাৰোঁ, মোৰ প্ৰেছাৰ ষ্টক হৈছিলে যোৱা বছৰ, 1 বছৰ এতিয়া 1.5 বছৰ হৈছে। মোৰ সোঁ ভৰিটো একেবাৰে বেয়া হৈ গৈছে আৰু মোৰ হাৰ্টৰ প্ৰব্লেম, নাৰ্ভৰ প্ৰব্লেম,
হাই প্ৰেছাৰটো মোৰ 13 চনৰ পৰা আছিলে মই ঔষধ খাই থাকোঁ তাৰপিছত মোৰ প্ৰেছাৰ ইনফেকশ্যন আছিলে হাৰ্টৰ প্ৰব্লেম এইবিলাক মই ডিব্ৰুগড় মেডিকেলটো প্ৰাইভেটতো বহুতত মই চিকিৎসা কৰিলোঁ ঔষধ বহুত খাইছিলোঁ নামৰ কাৰণে মই প্ৰায় মাহেকত 5টা মোৰ যিটো মোৰ ভৰি বেয়া হৈ গৈছিলে সেই ভৰিটো এতিয়া মই সম্পূৰ্ণ ভালকৈ হয় মোৰ অহা দেৰি হ'ল গধূলি হোৱা আগেগে মই এটা কেপচুল খাওঁ এতিয়া সপ্তাহত এটা তাৰপিছত প্ৰেছাৰটো নৰ্মেল হৈছে বুলি কৈছে ডক্টৰেও কৈছে ইয়াতো জুখি থাকে নহয় হাৰ্টৰ প্ৰায় ভাল পাইছোঁ আগতে মোৰ হাৰ্টৰ বহুত ভয় খাওঁ গাড়ী এখন আহিলেও মোৰ ফালে অহা নিচিনা লাগে পিছফালে আহিলেও মোৰ খেলি অহা নিচিনা লাগে কিবা এটা ডাঙৰ শব্দ হ'লেও মোৰ বহুত ভয় কৰিছিল এতিয়া মই ইয়াত অহাৰ পৰা বহুতে ভাল হাৰ্টৰ নাৰ্ভৰ কিছুমানে না সকলোৱে চায় আমি পঢ়া দিনত ইমান চিন্তা নাছিলোঁ এতিয়া যেনিবা একদম আমি কিবা এটা পৰীক্ষা দিবলৈ যোৱাৰ নিচিনাকৈ সকলোৱে চাওঁ ইউটিউব ফেচবুক হোৱাটছআপ হয় নাই এটা যে যি কিবা ইউটিউবাৰ ওলায় তেওঁলোকৰ আমি চিনাকি হৈ যাওঁ হয়নে কিন্তু আমাৰ বাবে এটা বৰ আনন্দৰ দিন আমাৰ মাজত এগৰাকী ইউটিউবাৰ আহি উপস্থিত হৈছে আমাৰ নিমন্ত্ৰণ বাবে আৰু তেখেতক মই চিনাকি কৰাই দিব বিচাৰিছোঁ আৰু তেখেতৰ নামটো হ'ল দেৱজানী এই বাইদেৱে আমাৰ সকলো কামতে দিহা পৰামৰ্শ সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি বাইদেউলৈ কৃতজ্ঞতা চিন হিচাপে এখন গোলাম গামোচা আগতে চাহপাত দিয়ে তেখেতক এটা আমি সকলোৱে বাইদেউৰ কাৰণে এটা জোৰকৈ হাত কৰিব মোক যে এনেকৈ সন্মান যাচি যাব ইমান সন্মানৰ যোগ্য নহয় আচলতে ভিগেন পৰিয়ালৰ হয় আমি সকলোৱে এটা কৰ্তব্য কৰাটো আমাৰ নিজৰ কৰ্তব্য হয়নে নহয় কাৰণ কেলৈ এটা সামাজিক অনুষ্ঠান ৰাজহুৱা সামাজিক অনুষ্ঠান বেচৰকাৰী হওক বা ব্যক্তিগত মানে চৰকাৰীয়ে হওক ৰাইজৰ সহায় সহযোগিতা অবিহনে ই কেতিয়াও আগবাঢ়ি যাব নোৱাৰে আৰু মই ইয়াতে থেৰাপি লৈ অলপ সুস্থ হ'বলৈও সক্ষম হৈছোঁ সেই ক্ষেত্ৰত মই ভাবোঁ এইখিনি মোৰ গৌৰৱনীয় মাথো মই আপোনালোকৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা জনাই আশীৰ্বাদ বিচাৰিছোঁ যেন মোৰ স্বাস্থ্যটো ভালে থাকে মই আগলৈও যাতে এনেকৈ সেৱা আগবঢ়াই যাব পাৰোঁ আৰু আমি সকলোৱে মিলি আমাৰ ভিগেন এই অনুষ্ঠানটো দীৰ্ঘায়ু কৰিব পাৰোঁ ই যেন শতায়ু হওক এই কামনাৰে মোৰ বক্তব্য সামৰণি মাৰিলোঁ কিবা ভুল ভ্ৰান্তি হৈছে কিবা যেনেদৰে কৰিব লাগিছে সেইখিনিও হোৱা নাই তেন্তে আপোনালোকক মই মাফ খুজিছোঁ ঠিক আছে মই একদম সুধি ল'ব লাগিব নহয় তেতিয়া দেউতাৰ পদূলিত গোন্ধাইছে মালতী দেখি মলে মলাই ডুবিদাই ৰাম সৰু সূতাছে খনি বৈ দিয়া সৰু বনি বিহু মাৰিবলৈ যায় গোবিন্দাই ৰাম দেউতাৰ পদূলিত গোন্ধাইছে মালতী দেখি মলে মলাই গোবিন্দাই ৰাম সৰু সূতাৰ চেলেঙখনি বৈ দিয়া সৰু বনি বিহু মাৰিবলৈ যায় গোবিন্দাই ৰাম বিহু গাইছোঁ বগী তৰা ওলাই দেখা দিয়া হাতত পাণ বটালৈ এতিয়া আইতা দুগৰাকী ইয়াত বিহু গাব চাই থাকিব শুনাইছোঁ কিমান সুন্দৰকৈ বিহু কানিলে বনত আধা খোৱা ভাতখিনি এৰি থৈ আহিলোঁ ঢিগেলৈ পৰিলে মন চাগে চেলাবলৈ গৰুৱাই কটাই চাগে চেলাবলৈ
কৰ্মকৰ্তাৰ সকলোৱে এতিয়া এটা নৃত্য প্ৰদৰ্শন কৰিব উপভোগ কৰি থাকক আপোনালোকে তথাপি জমে জানো যাব মোবাইল থৈ লয়
নমস্কাৰ আজি আমাৰ নাহৰকটীয়া ভিগেন মেডিকেলৰ সম্পূৰ্ণ দ্বিতীয়টো বৰ্ষ আমি অতিক্ৰম কৰিছোঁ আৰু বিশেষকৈ ভাল লাগিছে আজি খুব ধুনীয়াকৈ আমাৰ অনুষ্ঠানটো হৈ গৈছে আৰু মই ইয়াতে জড়িত হৈ থকাৰ প্ৰায় আপোনাৰ আজি 2 বছৰ হৈছে প্ৰথম যেতিয়াৰ পৰা আমাৰ আৰম্ভ হৈছে তেতিয়াৰ পৰা মই এই ভিগেন মেডিকেলৰ লগত জড়িত হৈ আছোঁ আৰু আজি প্ৰায় আমাৰ 2 বছৰত প্ৰায় আপোনাৰ 2000-3000 ব্যক্তি ইয়াতে চিকিৎসা লৈ বহু ব্যক্তি আৰোগ্য হৈছে তাৰ লগতে বৰ্তমান আমাৰ 150ৰো অধিক ব্যক্তি ইয়াতে বৰ্তমান থেৰাপি ল'বৰ কাৰণে আহি আছে আৰু এই যিটো থেৰাপি সঁচাকৈ যিটো বহুত এটা প্ৰাকৃতিক থেৰাপি হয় ইয়াতে কোনো ছাইড এফেক্ট নাই আৰু বৰ্তমান আমিও যিহেতু গ্ৰহণ কৰি আছোঁ আমাৰ একো সমস্যা নহ'লেও আমি ইয়াতে চিকিৎসা ল'ব পাৰোঁ সেইকাৰণে আপোনালোকে প্ৰত্যেকে এই চিকিৎসাটো গ্ৰহণ কৰক যাতে আপোনালোকে মেডিচিন নোখোৱাকৈ অন্ততঃ আপোনালোকে সমস্যাৰ পৰা যাতে ৰোগমুক্ত হৈ থাকে ধন্যবাদ লগতে আমাৰ এই দেৱজনী বাৰ যিটো আমাৰ ইউটিউব চেনেল আছে সেইটো আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড শ্বেয়াৰ কৰিব আপোনালোকে নাপাহৰিব ধন্যবাদ ঘৰ আহি পালোহি ইমানেই ঠাণ্ডা আজি বতৰটো ইমানেই মানে ডাৱৰীয়া হৈ আছে মোৰ আৰু মাতটো ভাগি আছে বহি আছে কাহ চৰ্দিটো হৈ আছে কি হ'ল মোৰ এডোখৰ ঠাইলৈ মই গ'লোঁ ভিগেনত মোৰ নিমন্ত্ৰণ আছিলে আজি এসপ্তাহমানৰ আগতে মোৰ ভিগেনৰ পৰা এগৰাকী মেমে মোক ফোন কৰি নিমন্ত্ৰণ কৰিছিলে ইউটিউবাৰ বুলি কাৰণ মই ইউটিউবাৰ বুলি ক'বলৈ মোৰ নিজকে মোৰ লাজ লাগিছে কাৰণ মই তেনেকুৱা পপুলাৰ বা ইমান আগবাঢ়ি যোৱা মই ইউটিউবাৰ নহয় জাষ্ট মই মোৰ ইউটিউব চেনেলটো মই খুলি আজি 5 মাহ ভৰি দিছোঁ গতিকে বাইদেৱে কেনেকৈ এইটো কথা গম পালে বিশেষকৈ আমাৰ মা তাত গৈছিলে তেনেকৈ গম পালে চাগে মোলৈ ফোন আহি আজি নিমন্ত্ৰণ আছিলে তাত গ'লোঁ মই যোৱাৰ মোৰ দেৰি হ'ল পোৱাগৈ মই বতৰটোৰ কাৰণে যাওঁ নাযাওঁ ভাবি আছিলোঁ কিন্তু মোৰ হাজবেণ্ডে এতিয়া ক'লে কথাটো তোমাক যদি মাতিছে তুমি গ'লে ভাল হ'ব বুলি কোৱাত মই গুচি গ'লোগৈ পলম কৰি হ'লেও মই পালোগৈ তাত ভাল লাগিলে যিবিলাক নেকি তাত থেৰাপি লৈ সুস্থ হৈছে সুস্থ সবল হৈ তাত বহুতেই ভাল পাইছোঁ বুলি ক'লে মই আইতা এগৰাকীক মই কথা দুআষাৰ সুধিছিলোঁ তেওঁ সুন্দৰকৈ কৈছে ভাল পাইছোঁ বুলি কৈছে তাত থেৰাপি লৈ লগতে আমাৰ তাত বৰদেউতা যায় আৰু মা গৈছে আৰু খুৰা এজন গৈছে তাহাঁতক ভাল লাগিছে বুলি কৈছে মা প্ৰথম কঁকালৰ বিষ আছিলে বিষটো হওঁতে বহিব পৰা নাছিলে কিন্তু এতিয়া ভিগেনলৈ গৈ বহুতেই ভাল পাইছোঁ বুলি মায়ে নিজে কৈছে কিন্তু মাক মই সুধিব নহ'ল তাত মই আৰু কি হ'ল মানে ভালে লাগিলে তাত সকলোৱে সুন্দৰভাৱে ব্যৱহাৰ মানুহৰ কি আৰু ব্যৱহাৰ আচাৰ ব্যৱহাৰ এইবিলাক মানে চকু দিয়ে সকলোৱে ভাল লাগিলে ব্যৱহাৰ মোক যেনেদৰে নিমন্ত্ৰণ কৰি তেনেদৰে মোক শুশ্ৰূষা কৰিব লাগিছিলে তেনেদৰে মোক শুশ্ৰূষা কৰিছে মই নথৈ আনন্দিত হৈছোঁ গতিকে আৰু কি ক'ম ভিগেনত সকলোৱে যদিও যোৱা নাই অসুস্থ হৈ থকা কিছুমানে বাত বিষ হৈছে প্ৰেছাৰ চুগাৰ এইবিলাক থকা মানুহে সুস্থ হৈছোঁ বুলি কৈছে গতিকে আমাৰ ইয়াৰ নাহৰকটীয়াৰ ওচৰৰ যিবিলাকে নেকি অসুস্থ হৈ আছে ভিগেনলৈ যাব বুলি মই আশা ৰাখিলোঁ মোৰ ভিডিঅ' যোগেদি আপোনালোকে সম্পূৰ্ণ এড্ৰেছটোতো পাই যাব আপোনালোকে নাহৰকটীয়া মৰাণ তিনিআলি বুক হাউচৰ ওচৰতে মানে অকণমান গ'লে আপোনালোকে তাতে পাব আপোনালোকে আৰু যোগাযোগ কৰিব নাহৰকটীয়া কোন জেগাত আছে কি কথা যাব বুলি মোৰ আশা থাকিল মোৰ ভিডিঅ'ৰ যোগেদি মই আপোনালোকক জনাইছোঁ সকলোৱে সুস্থ থাকক সুন্দৰভাৱে সবল হৈ থাকক নিৰোগী হৈ থাকক তাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ইয়াকে কৈ মই ভিডিঅ'টো আজি সামৰিব লাগিব পুনৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ গতিকে প্লিজ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে নথৈ আনন্দিত হৈছোঁ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব পুনৰ অন্য এটা ভিডিঅ'লৈ মই পুনৰ আহি আছোঁ দেৱযানীয়ে আজিলৈ আহোঁ বাই